গৰ্গৰ কথা কোৱাৰ লগে লগে মনটো সুখে জুবিন গৰ্গৰ কথা কোৱাৰ লগে লগে মনটো সুখে খুন্দা মাৰি ধৰে। আমাৰ সকলোৰে একেই অৱস্থা হয়। আজিৰ পৰা 25 বছৰ আগৰ কথা। মই সেইদিনা ইমাৰ্জেঞ্চিত বেলেগ পেচেণ্ট চাই আছোঁ। পুৱা প্ৰায় 8মান বজাত ক্ষীণমিন ল'ৰা এজন আহি মোৰ কাষত থিয় হ'ল। লগত এজন পেচেণ্ট ষ্ট্ৰেচাৰত লৈ আনিছে। তেওঁ মোক ক'লে যে মই জুবিন গাৰ্গ, এই পেচেণ্টজনৰ কিবা এটা হৈছে, চাই দিব লাগে। তেতিয়া আৰু মই বেছি কথা পতা নাই। তেতিয়া জুবিন গাৰ্গৰ নামটো মই তেতিয়ালৈকে শুনা নাছিলোঁ। দৰৱ পাতি কিনিব দৰকাৰ হওঁতে ল'ৰাটোৱে নিজেই পকেটৰ পৰা পইচা উলিয়াই দৰৱ পাতি কিনাৰ ব্যৱস্থা কৰি দিলে। ৰোগীজনক এদিন থাকিব লগা হ'ল, তাৰো খৰচ পাতি উলিয়াই দিয়া দেখিলোঁ। কিন্তু ৰোগীজনৰ যিটো উপাধি আৰু জুবিন গাৰ্গৰ যিটো উপাধি, দুইটা মিলা নাছিলে। পিছত মই সুধিলোঁ ষ্টাফক যে এই ক্ষীণমিনকৈ যে ল'ৰাজন আহিছিলে, ৰোগীজনৰ লগত ইমান লাগি আছিলে, কোন হয় এইজন ল'ৰা, তোমালোকে চিনি পোৱা নেকি? ছাৰ খুব ভাল গান গায় নহয়, আপুনি গান শুনা নাই নেকি তেওঁৰ? তাৰ কিছুদিন পিছত তেওঁৰ গান কেইটামান মই যেতিয়া বজাই চালোঁ কেছেটত, চাই পেলাই দেখিলোঁ যে হি হেজ এ গড গিফটেড ভইচ। যোৱা 75 বছৰত বিভিন্ন ধৰণৰ গীত শুনিছোঁ, বিভিন্ন ধৰণৰ, কিন্তু জুবিনৰ কণ্ঠত যিবিলাক ভক্তিমূলক গীত, তাৰ যেন পৰিৱেশটোৱেই সম্পূৰ্ণ বেলেগ হৈ যায়। এইবিলাক হ'ল বিৰল প্ৰতিভা, দিজ আৰ গড গিফটেড জিনিয়াছ, ন' ডাউট এবাউট ইট। কিন্তু তেওঁৰ যিখিনি অৱস্থাত বা যেনেধৰণে আমি অকালতে তেওঁক হেৰুৱালোঁ, মই ভাবিলোঁ যে তাৰ কাৰণে গোটেই সমাজ ব্যৱস্থাটোৱে দায়ী। এনেধৰণৰ সমস্যা এটা হৈ থকা এনেকুৱা এজন মানুহক আমি যিমানখিনি যত্ন ল'ব লাগিছিলে, যিমানখিনি ব্যৱস্থা দিব লাগিছিলে, আমি সময়ত সেইখিনি কোনেও নিদিলোঁ, যাৰ কাৰণে আমি তেওঁক অকালতে হেৰুৱালোঁ। গতিকে চিকিৎসক হিচাপে মই এই কথা, যি হৈ গ'ল, যি হেৰুৱালোঁ, আমি তেওঁক আৰু ঘূৰাই আনিব নোৱাৰোঁ। কিন্তু আৰু যাতে ভৱিষ্যতে কাৰো নহয়, তাৰ কাৰণে যাতে আমি জনতাৰ মাজত, ৰাইজৰ মাজত, আমি চৰকাৰৰ ওচৰত যাতে এই সচেতনতাটো সৃষ্টি কৰিব পাৰোঁ, মই সেইটোৱেই সকলোৰে ওচৰত